নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। কৃষক বন্ধুসকল, আজি জুন মাহৰ 28 তাৰিখ, হয়তো 2 দিন পিছত জুন মাহ শেষ হ'ব, জুলাই মাহ পৰিব। জুলাই আৰু আগষ্ট মাহত আপোনালোকে যদি ফুলকবি বা বন্ধাকবিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰে, গতিকে অধিক মুনাফা বা অধিক লাভ পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ, এই বাৰিষাৰ বতৰত ফুলকবি বা বন্ধাকবি খেতি কৰাটো কিন্তু মুঠেই সহজ নহয়। গতিকে কিছুমান খুঁটিনাটি বস্তু আপোনালোকে জানিব লাগিব, আৰু কি জাতৰ ফুলকবি বা বন্ধাকবিৰ খেতি কৰিব সেইখিনি কিন্তু আপুনি জানিব লাগিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য সেইটোৱে। মই আপোনালোকক এই বাৰিষাৰ বতৰত আপোনালোকে ফুলকবি বা বন্ধাকবিৰ খেতি যদি ব্যৱসায়িক ভিত্তিত কৰে, কি জাতৰ ফুলকবি বা বন্ধাকবিৰ জাত আপোনালোকে নিৰ্বাচন কৰিব, সেই সন্দৰ্ভতে আজিৰ ভিডিঅ'টো মই কৰিলোঁ। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। এনেধৰণৰ খেতি বাতি সম্পৰ্কীয় ভিডিঅ' মই আপলোড কৰি থাকোঁ মোৰ চেনেলত। গতিকে পৰৱৰ্তী ভিডিঅ'বিলাক যাতে আপোনালোকে পাব পাৰে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব। কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰত যদি আপোনালোকে বন্ধাকবি বা ফুলকবিৰ খেতি কৰিব বিচাৰে, কিন্তু আপোনালোকে সদায় ওখ মাটি নিৰ্বাচন কৰিব লাগিব। আৰু আপোনালোকে আমি যেনেকৈ আলু খেতি কৰোঁতে যেনেকৈ আমি বেড বনাওঁ বা লাইন শাৰী পাতি আমি আলু ৰুওঁ, তেনেকৈ আপোনালোকে ভেটি বনাই আপোনালোকে কিন্তু এই বন্ধাকবি বা ফুলকবিৰ খেতি কৰিব লাগিব। কাৰণ অতিৰিক্ত পানী যদি আপোনালোকৰ কবি খেতিত জমা হৈ থাকে, হয়তো আপোনালোকৰ কবি খেতিৰ লোকচান হ'ব পাৰে বা গছবিলাক হয়তো বেয়া হ'ব পাৰে। গতিকে এইখিনিতে আৰু এটা কথা কৈ থওঁ কৃষক বন্ধুসকল, এই বৰ্ষাকালীন যিবিলাক ফুলকবি বা বন্ধাকবিৰ যিবিলাক জাত আপোনালোকে নিৰ্বাচন কৰিব, সেই জাতবিলাক কিন্তু কম সময়ৰ ভিতৰতে হাৰ্ভেষ্টিং কৰিব পৰা হয়। মোটামুটি 45-50 দিনৰ ভিতৰত হাৰ্ভেষ্টিং হৈ যায়। আপোনালোকে হয়তো বন্ধাকবি হওক বা ফুলকবি হওক বেচিব পাৰিব। তাৰ কাৰণে কিন্তু কৃষক বন্ধুসকলে আপোনালোকে মাটিত যি সাৰ প্ৰয়োগ কৰিব, এই সাৰ আগতীয়াকৈ প্ৰয়োগ কৰিব আৰু বেছিকৈ প্ৰয়োগ কৰিব। হয়তো এই বাৰিষাৰ ছিজনত কৰা যিবিলাক ফুলকবি বা বন্ধাকবিৰ জাত, সেইবিলাক চাইজত অলপ সৰু হয়। মোটামুটি আপোনালোকে যদি ভালকৈ যতন লয়, হয়তো এটা কবিৰ ওজন হয়তো 500 পৰা 600 গ্ৰাম হ'ব পাৰে বা 700 গ্ৰামলৈকে যাব পাৰে। গতিকে সেইটো মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি বা আপোনালোকে কেনেদৰে মাটিত সাৰ পানী প্ৰয়োগ কৰিব, তাৰ ওপৰতো কিছুমান চাইজৰ বা ওজনৰ কথাটো আহি যায়। কৃষক বন্ধুসকল, কিন্তু এটা কথা যে সেইখিনি সময়ত যিহেতু ফুলকবিৰ বজাৰ মূল্য বা বন্ধাকবিৰ বজাৰ মূল্য ভাল থাকে, গতিকে আপোনালোকে লাভৱান হোৱাটো নিশ্চিত। কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰত আপোনালোকে কি জাতৰ ফুলকবি খেতি কৰিব, প্ৰথমতে মই সেইবিলাক আপোনালোকক জনাই আছোঁ, আৰু স্ক্ৰীণত মই দি দিম, আপোনালোকে স্ক্ৰীণশ্বট ৰাখি। গতিকে মই বহুতকেইটা দেখুৱাম। গতিকে আপোনালোকৰ ওচৰত বীজৰ দোকানত কোনটো পায় সেইটো আপোনালোকে খেতি কৰিব পাৰিব। প্ৰথম আহোঁ কৃষক বন্ধুসকল, মই অলৰেডি 2টা পেকেট লৈ আহিছোঁ। এইটো চেমিনিছ কোম্পানীৰ ডন 175, সেইটো মই দেখাইছোঁ। চেমিনিছ কোম্পানীৰ এইটো ডন 75, এইটো মই 2টা পেকেট অলৰেডি মই লৈ আহিছোঁ। হয়তো 2-4 দিনৰ ভিতৰত মই পুলি পচাম। গতিকে আপোনালোকেও যদি এই ডন 75 চেমিনিছ কোম্পানীৰ ডন 75ৰ ফুলকবিৰ খেতি কৰিব বিচাৰে, আপোনালোকেও হয়তো সংগ্ৰহ কৰক আৰু পুলি পচাওক। কৃষক বন্ধুসকল, এই ডন 175 এইটো হৈছে এটা 45 পৰা 50 দিনৰ ভেৰাইটি। গতিকে 45 পৰা 50 দিনৰ ভিতৰত আপোনালোকে হয়তো হাৰ্ভেষ্টিং কৰিব পাৰিব বা আপোনালোকে বজাৰজাত কৰিব পাৰিব। গতিকে দিন সংখ্যাটো একেবাৰে কম। গতিকে আপোনালোকে সময়ে সময়ে কিন্তু সাৰ পানী প্ৰয়োগ কৰিব লাগিব, যাতে ইয়াৰ গ্ৰ'থটো সোনকালে হয় আৰু আপোনালোকে সোনকালে হাৰ্ভেষ্টিং কৰিব পাৰে। আৰু ইয়াৰ চাইজটো হ'ব 500 পৰা 600 গ্ৰাম, বা যদি আপোনালোকে ভালকৈ তেনেকৈ সাৰ পানী যোগান ধৰে, হয়তো 700 গ্ৰামলৈকে যাব পাৰে। কৃষক বন্ধুসকল, বাৰিষাৰ বতৰত হয়তো ফুলকবিবিলাকৰ চাইজ হয়তো সৰু হ'ব পাৰে, ওজনত কম হ'ব পাৰে, কিন্তু যিহেতু বজাৰ হাই থাকে বা ৰেট হাই থাকে, গতিকে আপোনালোকে নিশ্চয় লাভৱান হ'ব। কৃষক বন্ধুসকল, দ্বিতীয় ভেৰাইটিটো আহোঁ। চিনজেণ্টা কোম্পানীৰ এটা ভাল এইটো প্ৰজাতি, সেইটো হৈছে মনচুন কুইন। সেইটো আপোনালোকে খেতি কৰিব পাৰে। সেইটোৰ চাইজ তেনেকুৱাই আৰু দেখাত ধুনীয়া হয়। আপোনালোকে সেই মনচুন কুইনো কৰিব পাৰে। এইবিলাক জাত কি হয়, অতিৰিক্ত তাপ আৰু বৰষুণ সহ্য কৰিব পাৰে। গতিকে আপোনালোকে এইটো আৰামছে কৰিব পাৰে। তৃতীয় নম্বৰত আহোঁ কৃষক বন্ধুসকল, পান কোম্পানীৰ আৰু এটা জাত, সেইটো হৈছে 1008। গতিকে সেই জাতটো ভাল। গতিকে আপোনালোকৰ ওচৰত যোনটো পায় আপোনালোকে সেইটো কৰিব পাৰে। কৃষক বন্ধুসকল, 4 নম্বৰত আপোনালোকৰ যোনটো ভেৰাইটিৰ কথা মই ক'ম, সেইটো অত্যন্ত ভাল এটা জাত চেমিনিছ কোম্পানীৰে। সেইটো হৈছে 4051। মই স্ক্ৰীণত দিছোঁ 4051, সেইটো ভাল। মই ইয়াৰ আগৰ বছৰ মই এইটো কৰিছিলোঁ, সেইটো এটা মই ভাল উৎপাদন পাইছোঁ বা চাইজো ভাল হৈছিল আৰু ওজনো ভাল হৈছিল। গতিকে সেইটো আপোনালোকে
কৰিব পাৰে। 3 নম্বৰত আপোনালোকে কৰিব পাৰে চাকাটা কোম্পানীৰ হোৱাইট ডায়মণ্ড। গতিকে হোৱাইট ডায়মণ্ড নাইবা হোৱাইট মাৰ্বল আপোনালোকে যোনটো পায় চাকাটা কোম্পানীৰ সেই দুটাও ভাল জাত আৰু এইবিলাকো অতিৰিক্ত বৰষুণ আৰু তাপ সহ্য কৰিব পাৰে। গতিকে এই দুটাও আপোনালোকে কৰিব পাৰে। চিনজেণ্টা কোম্পানীৰ আৰু এটা ভাল জাত, সেইটো যদি আপোনালোকে অলপ দেৰিকৈ কৰে ক'বলগীয়া নাই, সেইটো বহুত ভাল হয়। গতিকে সেইটো হ'ল চিনজেণ্টা কোম্পানীৰ 15-22। সেইটো চাইজত অলপ ডাঙৰ হয় আৰু যিমানে আপোনালোকে দেৰিকৈ কৰিব সিমানে চাইজটো বাঢ়ি যায় বা ওজনটো বাঢ়ি যায় আৰু মাটিৰ গুণাগুণৰ ওপৰতো হয়তো চাইজৰ সৰু ডাঙৰ হোৱাটো নিৰ্ভৰ কৰে। গতিকে সেইখিনি কথা আপোনালোকে চালি জাৰি চাব বা আপোনালোকে কেনেকৈ খেতি কৰে সেইটো আপোনালোকৰ কথা। কৃষক বন্ধুসকল, এতিয়া মই কেইটামান বন্ধাকবিৰ জাত আপোনালোকক দেখুৱাম আৰু সেইবিলাকো আপোনালোকে কৰিব পাৰে। প্ৰথম জাতটো হ'ল কৃষক বন্ধুসকল, মোৰ হাতত দেখিছে নামধাৰী চিডছৰ NS43। এইটো চাওক, এইটো হৈছে নামধাৰী কোম্পানীৰ NS43। এইটো অতিৰিক্ত পানী আৰু তাপ সহ্য কৰিব পাৰে। মই এবছৰ কৰিছিলোঁ, সেইটো চাইজ বহুতে ভাল আৰু এইটো আকাৰটো চেপেটা হয় আৰু এই চেপেটা বন্ধাকবিবিলাক অতিৰিক্ত তাপ আৰু পানী সহ্য কৰিব পাৰে। ফেমিনিছ কোম্পানীৰ সেইটো হৈছে ৰয়েল ক্ৰছ। সেইটোৰ প্ৰায় গোল হ'ব, ৰাউণ্ড হ'ব শ্বেপটো আৰু ওজন তেনেকুৱা 600 পৰা 700 গ্ৰাম ওজন হ'ব। গতিকে সেই ফেমিনিছ কোম্পানীৰ ৰয়েল ক্ৰছৰো আপোনালোকে খেতি কৰিব পাৰে। পৰৱৰ্তী যোনটো জাতৰ কথা মই ক'ব গৈ আছোঁ সেইটো হৈছে চাকাটা কোম্পানীৰ ছুপাৰ হেলমেট। সেইটো এটা ভাল জাত আৰু সেইটোৰ চাইজ চেপেটাও নহয়, একেবাৰে মানে ৰাউণ্ডো নহয়। গতিকে তেনেকুৱা অভেল টাইপৰ হয়। গতিকে সেইটো আপোনালোকে কৰিব পাৰে। কৃষক বন্ধুসকল, চিনজেণ্টা কোম্পানীৰ আৰু এটা বীজ আছে বন্ধাকবিত, সেইটো হৈছে চিনজেণ্টা BC76। এইটো আপোনালোকে কৰিব পাৰে আৰু সেইটো চাইজটো ডাঙৰ হয়, 700 পৰা 800 গ্ৰাম চাইজৰ হ'ব আৰু ভাল এটা উৎপাদন দিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে চিনজেণ্টা কোম্পানীৰ BC76 এইটো প্ৰজাতিৰ বন্ধাকবিৰ খেতি কৰিব পাৰে। কৃষক বন্ধুসকল, আৰু এটা জাত আছে চাকাটা কোম্পানীৰে, সেইটো চাকাটাৰ গ্ৰীণ ষ্টাৰ। সেইটো আপোনালোকে খেতি কৰিব পাৰে। মোটামুটি যোনটো বীজ আপোনালোকৰ ওচৰত বীজৰ দোকানত পায় সেইটোৱে আপোনালোকে খেতি কৰক। কৃষক বন্ধুসকল, বন্ধাকবিৰ শেষৰ যোনটো জাতৰ বিষয়ে মই ক'ব গৈ আছোঁ সেইটো হৈছে পান কোম্পানীৰ 1162। সেইটো এটা ভাল জাত। গতিকে সেইটো যদি আপোনালোকে পাই যায়, গতিকে ইয়াৰো খেতি কৰিব পাৰে। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য এইটোৱে আছিল যে আপোনালোকে এই বাৰিষাৰ বতৰত কি বন্ধাকবি আৰু ফুলকবিৰ জাতৰ খেতি কৰিব সেই সন্দৰ্ভত আপোনালোকক অৱগত কৰাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ আগত আগবঢ়ালোঁ। কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰত বা জুলাই আগষ্ট মাহত আপোনালোকে বন্ধাকবি আৰু ফুলকবিৰ কি জাত নিৰ্বাচন কৰি আপোনালোকে খেতি কৰিব সেই সন্দৰ্ভত আপোনালোকক কিছুমান কথা জনোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত অহা বুলি ভাবে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক। মোৰ চেনেলত বহুত খেতি সম্পৰ্কীয় ভিডিঅ' আছে, গতিকে সেইবিলাক আপোনালোকে সময়ে সময়ে চাই থাকক। কৃষক বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।